আজিৰ দিনত আৰু আজিতকৈ 3 বছৰ 4 বছৰ বা 5 বছৰমান পিছৰ এটা ঘটনাৰ বিষয়ে আলোচনা কৰিম, যিটো আমি বা আপুনি বা আপোনাৰ ল'ৰা ছোৱালী বা আমাতকৈ যিবোৰ ডাঙৰ বা এল্ডাৰ্ছ যিবোৰ আছিল, চবেই কিন্তু এটা বস্তু মানিছিল বা এটা বস্তু মেইনটেইন কৰিছে। এইটো চবৰ ক্ষেত্ৰে, এল্ডাৰ্ছৰ ক্ষেত্ৰে বা টিচাৰৰ ক্ষেত্ৰে বা ছিনিয়ৰ যিকোনো মানুহৰ ক্ষেত্ৰত কি সেইটো বস্তু যে যিটো ৰেচপেক্ট বুলি, মানে এজন আনজনক ৰেচপেক্ট কৰা বা আদবৰ সৈতে কথা বতৰা পতা, এইবোৰৰ ক্ষেত্ৰত কিন্তু সিহঁতে আগতে পাৰ্গত আছিলে আমাতকৈ। আজিৰ দিনত আমি এটা বস্তু লক্ষ্য কৰিছোঁ বা এই বস্তুটো দিনক দিনে অলপ বাঢ়ি গৈ আছে, যিটো মানে ছিনিয়ৰক সন্মান নকৰা, অথবা চবতকৈ ডাঙৰ কথাটো হ'ল যে যিবোৰ টিচাৰ আছে, মানে প্ৰাইভেট হওক গভৰ্ণমেণ্টৰ হওক, মানে যিকোনো ছেক্টৰত মানে এজ এ টিচাৰ হিচাপে কাম কৰি আছে, এইবোৰক কিন্তু গাৰ্জিয়ান অথবা যিবোৰ ষ্টুডেণ্টছ আছে এইবোৰে কিন্তু একচুৱেলি সকলোৱে নহয় কিন্তু বেছিভাগে এইবোৰ আজিকালি লক্ষ্য কৰা গৈ আছে যে মনৰ পৰা ভাল নাপায় বা কিবা বেয়া ইংগিত দিয়ে বা বেয়াকৈ বিহেভ কৰে, বা ছাৰ বা বাইদেউসকলে যদি কিবা হেৰি কৰে তাক মানে এগেইনষ্ট বা ৰিয়েকশ্যনত কিবা এটা মাত মাতি দিয়ে। সেইবোৰ কিন্তু আজিৰ দিনত দুখজনক কথা, কাৰণ টিচাৰ এজনে বা টিচাৰ এজনী যিমান কষ্ট কৰে বা এজন মানুহ হিচাপে গঢ়ি তোলাৰ কাৰণে বা মানুহৰ ৰূপ লৈ জন্ম ল'লেতো মানুহ হোৱা নাযায়, হিউমেনিটি বা মানৱতাৰ ভিতৰত থাকিব লাগে। সেই হিউমেনিটি তথা মানৱতাটো কোনে সোমাই দিয়ে? আমাৰ টিচাৰবোৰে সোমাই দিয়ে। মাক দেউতাকৰ পিছত মানে মেইন যিটো ফেক্টৰ এজ এ হিউমেন বা হিউমেনিটি থকা হিচাপত আমি গঢ় ল'বলৈ, সেইবোৰ কিন্তু আমাৰ টিচাৰবোৰে সেইবোৰ কাম কৰে। তো চবেই আজিকালি ছ'চিয়েল মিডিয়াত সেইবোৰ মানে ভিডিঅ' কিন্তু আমি পৰিলক্ষিত কৰিব পাৰোঁ, যেনেকুৱা টিচাৰে মানে বৰ্ডত লিখি আছে বা বেক চাইডত কিবা বেলেগ হেৰিৰ কাৰণে কিবা কৈছে, তাক মানে বেয়াকৈ গালি দিয়া, তাক মানে বেয়া কিবা বিহেভ কৰা বা ছাত্ৰই মানে তাৰ বিষয়ে বেয়াকৈ আলোচনা কৰা বা বেয়া কথা কোৱা, এইবোৰ কিন্তু আমি পৰিলক্ষিত কৰি আছোঁ। কিন্তু মই এটাই কথা জনসাধাৰণ তথা মাক দেউতা বা গাৰ্জিয়ান আৰু লগতে আমাৰ নিচিনা যিবোৰ ষ্টুডেণ্ট, কলেজৰ ষ্টুডেণ্ট হওক, স্কুলৰ ষ্টুডেণ্ট হওক, ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হওক, চবকে মই এটা কথাই অনুৰোধ কৰিম, যদি মানুহক সন্মান কৰিব নোৱাৰা, মানে অসন্মানিত মানে নকৰিবা। মানে সন্মান যদি দিবা ইচ্ছা নাযায় কিন্তু অসন্মানিত নকৰিবা, কাৰণ চবৰে এটা মানে ছেল্ফ ৰেচপেক্ট বা ছেল্ফ মানে এটা মান সন্মান চবৰে আছে। সেইবোৰ খৰ্ব কৰাৰ অধিকাৰ তোমাৰ নাই। তুমি যদি সন্মান দিবা ইচ্ছা নাথাকে, তুমি মনে মনে থাকিবা, সেইটো টিচাৰৰ ক্ষেত্ৰই হওক বা ছিনিয়ৰ মানুহৰ ক্ষেত্ৰতে হওক। চ' মই এটাই আহ্বান স্পেচিয়েলি ষ্টুডেণ্টৰ ক্ষেত্ৰত, যদি আমি ইমান মানে হাইলি এডুকেটেড হওঁ, মানে উচ্চ শিক্ষিত হওঁ, কিন্তু এইবোৰ আচাৰ আচৰণ আমাৰ লগত আছে এতিয়াও বা আমি এইবোৰ আচাৰ আচৰণৰ লগত এডিক্টেড, তেনেহ'লে সেইবোৰ শিক্ষাৰ কিন্তু আমাৰ কোনো ধৰণৰ দাম নাই। কাৰণ যিবোৰ টিচাৰ আমাক এতিয়া মানে কৰি আছে, গাইড কৰি আছে, বা যিবোৰ মানুহে আমাৰ এতিয়া টিচাৰ হিচাপে কাম কৰি আছে, সেইবোৰৰ ঠাইত কিন্তু এদিন আপুনি আমিও যাম। তো আজিৰ যিটো পৰিস্থিতি, সেইটো পৰিস্থিতি কিন্তু আমাৰ লগত ইয়াতকৈ ভয়াৱহ বা ইয়াতকৈ বেয়াকৈ হ'ব। তো যিবোৰ কাম আজি আমি কৰি যাম, তাতকৈ বেয়াকৈ ফল কিন্তু আমি তাত পাম। যদি বেয়া কাম কৰোঁ, ইয়াতকৈ বেয়া ফল পাম, আৰু যদি ভাল কাম কৰোঁ, ইয়াতকৈ ভাল ফল আমি পাম। তো সেইটোৱে কথা যে কোনোৱে মানুহৰ যদি বেয়া মানে ভাল যদি দেখিব নোৱাৰা বা ভাল কাম যদি কৰি দিব নোৱাৰা বা নোৱাৰোঁ, তেনেহ'লে বেয়া অন্তত কৰিব নালাগে। বেয়া কামটো বা বেয়া মনোভাৱটো আমাৰ মনৰ পৰা আঁতৰাই দিব লাগে।